Hello everyone, welcome back to our channel Edutic. So আজিৰ এই ভিডিঅ'টিত আৰু এটা মই সায়েন্সৰ কোৱেশ্চন লৈ আহিছো যেটো এডিআৰই 4th গ্ৰেডৰ এক্সামত আহিছিলে আৰু তাৰ লগত ৰিলেটেড আমি কনসেপ্টসমূহ ডিসকাস কৰিম গতিকে ভিডিঅ'টি শেষলৈকে চাবা আৰু নোটবুক আৰু পেন এটা লৈ বহিবা যাতে বস্তুবোৰ লিখি ল'ব পাৰা ঠিক আছে সো কোৱেশ্চনটো আছিলে পূৰ্ণবয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰটো কিমান ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 31.6 ডিগ্ৰী সেলসিয়াস টু 37.1 ডিগ্ৰী সেলসিয়াস কিন্তু ইয়াতে ফাৰেনহাইটৰ স্কেল এডালো দিয়া হৈছে অৰ্থাৎ মানুহৰ টেম্পাৰেচাৰ জুখিবলৈ কি কৰা হয় এই দুটা স্কেল ব্যৱহাৰ কৰাৰ উপৰিও আন এবিধ স্কেলৰ কথা আছে যেটো আমি ভিডিঅ'টিত ডিসকাস কৰিম সো লো টেম্পাৰেচাৰ হলে যদি মানুহৰ বডিৰ টেম্পাৰেচাৰ 35.5 ডিগ্ৰী সেলসিয়াসৰ তলত যায় তেতিয়া হলে লো টেম্পাৰেচাৰ যদি 36.1 নৰ পৰা 37.2 ৰ ভিতৰত থাকে তেতিয়া নৰমাল টেম্পাৰেচাৰ আনহাতে যদি টেম্পাৰেচাৰ 37.5 ৰ ওপৰত যায় তেতিয়া হাই টেম্পাৰেচাৰ বুলি কোৱা হয় অৰ্থাৎ জ্বৰৰ অৱস্থা এটা পায় মানুহৰ ঠিক আছে সো সেলসিয়াসৰ পৰা ফাৰেনহাইটলৈ পৰিৱৰ্তন কৰিব পাৰি এইটো ফৰ্মুলা ব্যৱহাৰ কৰি F = 9/5 C + 32 ফাৰেনহাইটৰ যেটো টেম্পাৰেচাৰ হেতু পাবলৈ সেন্টিগ্ৰেডৰ যেটো ভ্যালু বা সেলসিয়াসৰ যেটো ভ্যালু তাক 9/5 ৰে মাল্টিপ্লাই কৰি 32 এড কৰিব লাগে সো এড কৰিলে 97 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 99 ডিগ্ৰী ফাৰেনহাইটলৈ কি হ'ব মানুহ এজনৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰ তো এই পৰিসৰটো ইয়াতেও দিয়া আছিল কিন্তু এটো কিহত দিয়া হৈছে সেন্টিগ্ৰেড বা সেলসিয়াস স্কেলত দিয়া হৈছে ঠিক আছে যদি 97 নৰ পৰা 99 হ'ব লাগে তেতিয়া হলে এটো ফাৰেনহাইট স্কেলত হ'ব লাগিব তো এতিয়া মানুহৰ যি বডি টেম্পাৰেচাৰ আৰু অইন টেম্পাৰেচাৰ জুখিবলৈ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয় প্ৰথম থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিলে গ্যালিলিও গ্যালিলি ঠিক আছে তেখেতে 1593 চনত ৰুডিমেণ্টাৰী যি ওয়াটাৰ সেই থাৰ্মোমিটাৰ তেখেতে দিছিল আনহাতে এইডাল হ'ল জ্বৰ জুখিবলৈ আমাৰ হস্পিটেলত ব্যৱহাৰ কৰা মাৰ্কাৰী থাৰ্মোমিটাৰ মাৰ্কাৰী কি বুলি কোৱা হয় Hg তাৰ সংকেত মাৰ্কাৰী হ'ল এটি তৰল ধাতু আমি আগৰ ভিডিঅটো এইখিনি কথা ডিসকাস কৰিছিলো এটো খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে আনহাতে যি মাৰ্কাৰী থাৰ্মোমিটাৰ সেই মাৰ্কাৰী থাৰ্মোমিটাৰ ডালে কিহত ভ্যালু দেখুৱায় ইন জেনাৰেল ফাৰেনহাইটত ভ্যালু দেখুৱায় ঠিক আছে আৰু ইয়াৰ আৱিষ্কাৰ হৈছিল ডেনিয়েল ফাৰেনহাইট তেও মাৰ্কাৰী থাৰ্মোমিটাৰ বা মডাৰ্ন থাৰ্মোমিটাৰৰ আৱিষ্কাৰ কৰিছিল 1714 চনত তো এইটো কোৱেশ্চন হ'ব পাৰে এতিয়া মই কৈছিলো আৰু এডাল স্কেল আছে যিডাল স্কেলৰ সহায়ত টেম্পাৰেচাৰ প্ৰকাশ কৰা হয় আৰু হেতু বিজ্ঞানত আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয় আৰু সেইডাল হৈছে কেলভিন স্কেল তো টেম্পাৰেচাৰৰ এসআই ইউনিট যদিও সেন্টিগ্ৰেড বা সেলসিয়াস আছে কিন্তু টেম্পাৰেচাৰৰ এসআই ইউনিট হ'ল কেলভিন স্কেল এইটো পৰীক্ষাত আহিব পাৰে তিনি ধৰণৰ আমি স্কেল পালো কেলভিন স্কেল যেটো এসআই ইউনিট ফাৰেনহাইট স্কেল আৰু সেলসিয়াস স্কেল তো এইখন হৈছে এখন তালিকা যত আমি কেইটামান বস্তু চাম তো প্ৰথমটো হৈছে কেলভিন স্কেলত পানী কিমান ডিগ্ৰীত বইল হয় 373.15 আনহাতে সেলসিয়াস স্কেলত তাৰ ভ্যালুটো হ'ল 100 ডিগ্ৰী সেলসিয়াস যেটো আমি সাধাৰণতে জানো আৰু ফাৰেনহাইটত তাৰ ভ্যালুটো হ'ল 212 ডিগ্ৰী ফাৰেনহাইট এই কেটা তোমালোকে নোট কৰি ৰাখিব লাগিব ঠিক আছে নেক্সট মানুহৰ বডি টেম্পাৰেচাৰ এভাৰেজ বডি টেম্পাৰেচাৰ ফাৰেনহাইটত কিমান 99.6 আৰু ডিগ্ৰী ফাৰেনহাইট আৰু সেন্টিগ্ৰেডত হ'ল 37 ডিগ্ৰী সেলসিয়াস আনহাতে পানী যি বৰফ অৱস্থা পায় বৰফ অৱস্থা পোৱাৰ টেম্পাৰেচাৰটো হ'ল কেলভিন স্কেলত 273.15 আৰু সেলসিয়াস স্কেলত 0 আনহাতে ফাৰেনহাইট স্কেলত এটো 32 ডিগ্ৰী ফাৰেনহাইট ঠিক আছে সো এই কোৱেশ্চনটোৰ লগতে আমি বাকি কিছুমান কোৱেশ্চনৰ কথাও গম পালো কোৱেশ্চন কেটা কেনেকুৱা হ'ব পাৰে মানুহৰ যি বডি টেম্পাৰেচাৰ এটা ফাৰেনহাইট স্কেলত দিয়া থাকিব পাৰে নেক্সট কোৱেশ্চনটো হ'ব পাৰে টেম্পাৰেচাৰৰ এসআই ইউনিট কি তাৰে পিছত হ'ব পাৰে থাৰ্মোমিটাৰৰ আৱিষ্কাৰক কোন নাইবা মডাৰ্ন থাৰ্মোমিটাৰৰ আৱিষ্কাৰক কোন আনহাতে থাৰ্মোমিটাৰৰ ভিতৰত কি ব্যৱহাৰ কৰা হয় তৰল ধাতু বুলি জনা যায় মাৰ্কাৰী বা পাৰাক ঠিক আছে ইয়াৰ সংকেতটো আহিব পাৰে Hg সো এই কোৱেশ্চনটো আমাক যোগান ধৰিছিলে
জিতুপন চৌধুৰীয়ে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আটাইবোৰ পৰীক্ষাৰ্থীকে ধন্যবাদ জনাইছোঁ